নমস্কাৰ বন্ধুসকল, কি খবৰ? বন্ধুসকল, এতিয়া জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। লকডাউনৰ সময়ত যিবিলাকে নিয়ম ভংগ কৰে সেইবিলাকৰ কাৰণে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে। লকডাউনৰ সময়ত যিবিলাকে নিয়ম ভংগ কৰি ৰাস্তাত ওলাব সেইবিলাকক গুলিৰ নিৰ্দেশনা দিছে চৰকাৰে। আৰু কৰোনা সংক্ৰমণত লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰে এই নিৰ্দেশনা আগবঢ়াব পৰিলক্ষিত হৈছে। বন্ধুসকল, লকডাউন সমৰ্থন কৰক, চৰকাৰ নিয়ম মানি চলক। চৰকাৰে যিমান দিন কৈছে ঘৰত থাকিবলৈ সিমান দিনে ঘৰত থাকক। ৰাস্তাত ওলালে বিপদ আছে, ৰাস্তাত ওলালে গুলিৰ যোনটো নিৰ্দেশনা দিছে সেইটো হ'ব পাৰে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, এনে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ টাইম 8লৈ। আৰু এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লকডাউনৰ সময়ছোৱাত যিসকলে নিয়ম ভংগ কৰে তেওঁলোকৰ বাবে এতিয়া বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আৰু লকডাউনৰ সময়ত বাহিৰ ওলালেই গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে। লকডাউনৰ সময়ত নিয়ম ভংগ কৰিলে গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছোঁ টাইম 8ৰ দৰ্শকসকলক। আৰু কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰে এই নিৰ্দেশ আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু কাৰফিউৰ সময়ত নিয়ম ভংগ কৰিলে গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু চৰকাৰক সহায় আগনবঢ়ালে শ্বুট এণ্ড ছাইডৰ অৰ্ডাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সকলোকে চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে প্ৰশাসন যন্ত্ৰটোৱে। আৰু লকডাউনৰ সময়ত নিয়ম ভংগ কৰিলে গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰিছে শেহতীয়াকৈ। আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যি সময়ত দেখিবলৈ পোৱা গৈছে কৰোনা ভাইৰাছৰ বাবে সৰ্বত্ৰে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু তাৰে ভিতৰত একাংশই মই মতালি কৰি চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে। আৰু অৱশেষত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে তেলেংগানা চৰকাৰ। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ প্ৰদান কৰিছে। লকডাউনৰ সময়ত নিয়ম ভংগ কৰিলে গুলীওৱাৰ নিৰ্দেশ দিছে আৰক্ষীক। কাৰফিউৰ সময়ত নিয়ম ভংগ কৰিলেই শ্বুট এণ্ড ছাইডৰ অৰ্ডাৰ দিয়া হৈছে তেলেংগানাত।